बाक्सा जिल्लानि उत्तर सालबारि गुदि फरायसालियाव 12 लाख रां बाहायनानै लुजानाय फाक्कानि इन्जुरखौ बेखेवनानै होदों रायजो सभानि एमपि रोनगोरा नार्जारिया। बे बेखेवनाय हाबाफारियाव खौरां बिबुंथिनि गेजेरजों रायजो सभानि एमपि रोनगोरा नार्जारिया फैबाय थानाय बिटिसि बिसायख'थिनि सायाव खुगा बेखेवदों। बिथाङा बुंदों दि बिटिआरआव गोजोन सान्थि खौसेथिखौ प्रमद बर'नि इउपिपिएल सरकारासो लाबोदों। बेखौ नोजोर लाखिनानै रायजो राजाया भट होगोन। बे खेबाव इउपिपिएल हानजायाव मोनसे मेजिक नम्बर मोनगोन आरो इउपिपिएल दोलोआनो हारसिङै सरकार दागोन। बिटिआरआव फिन खेबसेबाव इउपिपिएल सरकारनि गोनांथि दं। एमपि रोनगोरा नार्जारिया हाग्रामा महिलारिखौ थांखिनानै बुंदों दि हाग्रामा महिलारिया खालि सरकार दानायनि दाबि खालामनायाव अस्ताद। हाग्रामानि मोनसेबो सोदोबा दिनैसिम रायजो राजाफोरनि थाखाय फोरमान जायाखै होननानै बुंदों। आरोबाव मा बुंबावदों फै आबुङै मिथिना लानि। रायजोआ बिपिएफआव सुबिदा দিয়া হৈছে 15টা বছৰ মামুলি কথা নহয়। 15টা বছৰ ৰাইজে তেখেতক মৰম কৰি পেলাই ৰাইজক সেৱা কৰিবৰ কাৰণে এটা পৰিৱেশ দিছিল। কিন্তু 15টা বছৰ তেখেতে যেনেকৈ চৰকাৰখন চলালে, আজি 15টা বছৰ পাৰ হোৱাৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ পিছত সম্পূৰ্ণ পৰিৱেশটো সলনি হৈছে। ইয়াৰ শান্তি সম্প্ৰীতি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি সমন্বয় আজি দেখিবলৈ পাইছে। 30-40টা বছৰ আমাৰ বিটিআৰ অঞ্চলত কি পৰিৱেশ আছিল সকলোৱে জানে। দুনিয়া জানিছিল ইয়াত বোমা ফুটি দাঙ্গা হাংগামা হয়। কিন্তু আজি এই 2020 চনত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো পৰিৱেশ আমি দেখিছোঁ, ইয়াৰ স্বাস্থ্যৰ কাৰণে মানুহে জানে, ইয়াৰ আজি ফুটবলৰ কাৰণে মানুহে জানে, ইয়াৰ শিক্ষাখণ্ডত জানে। আজি ইয়াত আলোচনা কৰি আমি মানে যিটো আমি কি কয় এইটো আমি ফেষ্টিভেল যিটো পাতোঁ, লিটাৰেচাৰ ফেষ্টিভেল ইয়াত পতা হয়, নলেজ ফেষ্টিভেল ইয়াত পতা হয়, সেইটোৱে চলিছে এতিয়া। এতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ বিটিআৰ অঞ্চলৰ ফুটবলৰ যিটো টেম্পো সেইটো দেখি পেলাই তেখেতে ক'ব পাৰিছে যে বিটিআৰ অঞ্চলত কি পৰিৱেশ আহিছে। গতিকে এই কথাখিনি চব বিটিআৰবাসীয়ে বিটিআৰবাসীয়ে এইটো বুজি পায় আৰু ৰাজনীতিটো ৰাইজে ঠিক কৰিব, আমি ঠিক নকৰোঁ। এইটো মিত্ৰতা যিটো বিপিএফ-ইউপিপিএলৰ মিত্ৰতা এইটো কি কাৰণত নহ'ল বুলি ভাবে আপুনি? বিপিএফ আৰু বিপিএফ-ইউপিপিএলৰ যিটো মিত্ৰতাৰ এটা প্ৰসংগ আনিছিল এফচুৱে, সেইটো কি কাৰণত হোৱা নাই বুলি ভাবে? সেইটোতো এফচুৱে স্পষ্ট কৰি দিলে, চবকে মাতিছিলে কাম কৰিব বিচাৰিছে, কিন্তু বিপিএফৰ পৰাটো নগ'লে। ৰাইজে বুজি পায়। সদায় আশাটো থকা উচিত, সদায় আশা থকাটো উচিত, কাৰণ বিটিআৰবাসীয়ে ৰাইজে বিচাৰে ইয়াত শান্তি সম্প্ৰীতি সকলোৰে মাজত হওক। আৰু বিটিআৰৰ জন্ম লোৱা ৰাজনীতি দলে বিটিআৰৰ দায়িত্ব লওক, সেইটো বিচাৰে। কোনোবা মুম্বাইৰ জন্ম লোৱা দল, কোনোবা চেন্নাইৰ জন্ম লোৱা দল, এইবিলাক বিচৰা নাই। ৰাইজে বিচাৰিছে আমাৰ বিটিআৰ গৰ্ভত জন্ম লোৱা দল, যিসকলে নিজৰ নাগৰিকৰ দুখ বেদনা বুজি পায়, এই দলকে বিচাৰে। গতিকে সকলোৱে সেইটোৱে কৈছে যে আমাৰ যিটো আঞ্চলিক দল, তেওঁলোকৰ মাজত যদি ভালকৈ যদি সম্বন্ধ ৰাখি পেলাই যদি একত্ৰিতভাৱে যদি কাম কৰা হয়, সকলোৰ কাৰণে বেছি ভাল। গতিকে আশা লৈ পেলাই ৰাইজে বিচাৰি আছে আৰু আমি ৰাজনীতিক দল হিচাপে সদায় আমি বিচাৰিম যে সেইটো হওক। কিন্তু ইয়াৰ কাৰণেতো এটা পৰিৱেশ লাগিব নহয়। মুখ্যমন্ত্ৰীয়ে কৈ আছে বিটিআৰৰ বাহিৰত অসম চৰকাৰত আপোনাৰ 1 টকা তামোল এখন নোহোৱাকৈ চাকৰি পাইছে, কিন্তু বিটিআৰত এইটো হোৱা নাই আৰু সেইকাৰণে তেওঁলোকে দেখা পোৱা নাই তেনেকৈ বিটিআৰত কোনোবা তামোল খাইছে বা পাণ খাইছে, হয়তো দেখা পোৱা নাই। আজি ছ'চিয়েল মিডিয়াত আমি দেখি আছোঁ যিসকল চাকৰি পাইছে তেওঁলোকেতো প্ৰমাণ কৰি দিলে না, এটকা পইচা নিদিয়াকৈ আমি চাকৰি পাইছোঁ, চব দুখীয়াৰ পৰা। গতিকে ক'ৰ পৰা কেনেকৈ কৈছে এইটো আমি বুজি নাপাওঁ, এইটো তেওঁলোকৰ কথা, চবেই ক'ব পাৰে এইটো। মইতো আৰু বিজেপি নহওঁ, বিজেপিক প্ৰশ্ন কৰিব লাগিব বিজেপি কিমান পাব। নাই, ইউপিপিএলৰ যিটো ইউপিপিএলৰ যিটো স্থিতি আছে, সেইটো আমাৰ অকলে 40টা সমষ্টিত খেলিব পৰা শক্তি আমাৰ আছে। আৰু আজিৰ তাৰিখত ইউপিপিএলে নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব পৰা ক্ষমতা আমাৰ আছে, সেইটো আমাৰ আত্মবিশ্বাস আছে। কাৰণ ৰাইজৰ মাজত আমি গৈছোঁ, ৰাইজৰ গৈ পেলাই আমি দেখিছোঁ পৰিৱেশটো। এতিয়া বঁটাটো ইউপিপিএলৰ প্ৰতি আছে। কিন্তু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীয়ে এইবাৰ দাবী কৰিছে যে বিটিচিত এইবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব, কিবা ক'ব বিচাৰে নেকি? চবেই কৰিব, আল্টিমেটলি ৰাইজে সিদ্ধান্ত ল'ব, নহয় জানো? কিন্তু ৰাইজৰ সিদ্ধান্ত কি ল'ব, কেনেকৈ ল'ব আমিহে গম পাওঁ। আমি ইয়াৰ হাৱা পানী খাইছোঁ। আপোনালোকে চৰকাৰ গঠন কৰিলে বিজেপিক ল'বনে? চৰকাৰটো হৈ উঠকচোন,
আমাৰতো কি অকলে চৰকাৰ গঠন কৰোঁ বুলি আমি কৈছোঁ। অকলে আমি চৰকাৰ গঠন কৰিম। অকলে আমি চৰকাৰ গঠন কৰিম। মই তেনেকে ক'ব নিবিচাৰোঁ। ইয়াত সব দলে আহক, সকলোকে আমি স্বাগতম জনাইছোঁ। আৰু সেইটো কিয় হ'ল? আজি 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত, আমাৰ চৰকাৰ অহাৰ পিছত ইয়াৰ গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া মজবুত হ'লে নহয়। BPFৰ দিনত কোনোবা ৰাজনীতি দল ইয়াৰ আহি পেলাই কাম কৰিব পাৰিছিলে নেকি? নাছিল। কোনোবা যদি BPFৰ বিৰোধী যদি বাট মাতিছে লগে লগে তাৰ ওপৰত এটা একশ্যন আছিল। কিন্তু আজিতো আমাৰ ওপৰত গালি পাৰে, প্ৰমোদ বড়োৰ পৰা গালি পাৰে। সেইটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, চবেই আহক, চবেই খেলক। BJP আহক, কংগ্ৰেছ আহক, চবেই আহক, ৰাইজে সিদ্ধান্ত ল'ব। কিন্তু আল্টিমেটলি আমি কৈ আছোঁ কি ৰাইজে কোনটো দলক বিচাৰে, নহয় জানো? শান্তি সম্প্ৰীতি উন্নয়ন কোনে কৰিছে? UPPL দল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। এই কথাখিনি লক্ষ্য কৰি পেলাই ৰাইজে এইবাৰ ভোট দিব, UPPL অকলে চৰকাৰ গঠন কৰিব। শালবাৰী LP স্কুল, ইয়াৰ বাউণ্ডাৰী ৱাল আমাৰ ৰাজ্যসভা সংসদ পুঁজিৰ দ্বাৰাই আমি নিৰ্মাণ কৰিছোঁ। ধুনীয়াকৈ এটা নিৰ্মাণ হৈ উঠিল। গতিকে আজি শুভ উদ্বোধন আমি কৰিলোঁ। আৰু ইয়াত আমি সকলোৱে ৰাইজক আৰু স্কুল কৰ্তৃপক্ষ সকলো আমাৰ কৰ্মকৰ্তাসকল আজি একেলগে আমি শুভ উদ্বোধন কৰিলোঁ। ধুনীয়াকৈ হৈ উঠিছে। আৰু মই ভাবোঁ ইয়াত স্কুল কৰ্তৃপক্ষই আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে যিটো ৰাস্তাৰ ওচৰত লাগি আছে, গতিকে এটা ৰিস্কি আছিলে যাতায়াতৰ ক্ষেত্ৰত। গতিকে সেইটো কাৰণে অলপ এতিয়া মানে সুৰক্ষিত এতিয়া অনুভৱ কৰিব। সেইটো আমাৰ কাৰণে খুব ভাল। আৰু মই নথৈ আনন্দিত যে 12 লাখ টকাৰ এটা স্কিম ভালকৈ হৈ উঠিছে। আৰু অঞ্চলৰ কাৰণে আৰু স্কুলৰ কাৰণে সেইটো লাভৱান হ'ব। আৰু তেনেকৈ আমাৰ চৰকাৰো কৰি আছে। আৰু মোৰ ৰাজ্যসভাৰ সাংসদ প্ৰযোজনাৰে কৰি আছে, আমাৰ লোকসভাৰ সাংসদ প্ৰযোজনাও কৰি আছে। গতিকে প্ৰায়ৰিটি হ'ল স্কুল, য'ত দৰকাৰ আছে টিন পাত নাই, ৱাল বাউণ্ডাৰী নাই, এইবিলাক কৰিবৰ কাৰণে হাতত লৈছোঁ। এনেকৈ আমি কৰিম। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নাই, স্কুল বাউণ্ডাৰী কৰাটো নিৰ্বাচনৰ কোনো সম্বন্ধ নাই। সেইটো আমাৰ কৰ্তব্য, কাৰণ স্কুলটো প্ৰায়ৰিটি। গতিকে এইটো আমি আগতীয়াকৈ দিয়া, নিৰ্বাচন অহাৰ আগতে আমি আগতীয়াকৈ দিছোঁ। আজি নিৰ্মাণটো হৈ উঠিছে, গতিকে আজি উদ্বোধন কৰিব লাগে। গতিকে উদ্বোধন কৰিছোঁ। নিৰ্বাচনটো বেলেগ পাৰ্ট, স্কুলটো বেলেগ পাৰ্ট। কিন্তু আমাৰ চৰকাৰ যেতিয়া স্কুলখন ভালকৈ চিন্তা কৰিবলৈ যদি কাম কৰে, তেতিয়া ৰাইজৰ কাৰণে ভাল হ'ব। আৰু শিক্ষা খণ্ডটো চৰকাৰে যথেষ্ট কাম কৰিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই আজি ছুপাৰ 50 এটা আঁচনি তৈয়াৰ কৰি পেলাই অঞ্চলৰ এটা ভাল এটা পৰিৱেশ তৈয়াৰ কৰিছে, যে আমাৰ ডক্টৰ নাই, ইঞ্জিনিয়াৰ সকলোৱে অনুভৱ কৰে আমাৰ BTR বাসীৰ কাৰণে দৰকাৰ আছে। গতিকে এটা আঁচনি তৈয়াৰ কৰি পেলাই আজি ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িবৰ কাৰণে সুবিধাটো দিয়া হৈছে। নিৰ্বাচন সমাগত UPPL দলে পুনৰ চৰকাৰ গঠন কৰিব পাৰিবনে? কি বুলি নিশ্চিন্ত, ভাবে আপুনি? নিশ্চিন্ত UPPL চৰকাৰ আহিব। কাৰণ আমি দেখিছোঁ 40টা সমষ্টি ৰাইজৰ মাজত আমি গৈছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে যিটো আমি দেখিছোঁ তেওঁলোকৰ মাজত যে শান্তি আহিছে। আকৌ UPPL দৰকাৰ, কাৰণ UPPLৰ দিনৰ শান্তিৰে আমি জীয়াই থাকিব পৰিৱেশটো আমি পাইছোঁ। কেইখন থাকিব? 40টাত আমি খেলিম। তাত আমি বিচাৰিছোঁ মেজিক নাম্বাৰ, মোৰ দেন মেজিক নাম্বাৰ আমি পাই যাম। কিন্তু হাগ্ৰামা মহিলাৰে কৈ আছে UPPL 0 হ'বই। হাগ্ৰামাটো সদায় মই কৈ আছোঁ, হাগ্ৰামা সকল নিজে মানে দাবী কৰাৰ অৱস্থাত। তেখেতৰ কোনটো ৱাৰ্ড আজিলৈকে ৰাইজৰ ওচৰত প্ৰমাণ? 17টা জিকিছিলে 2020 চনত। তাৰপিছত চৰকাৰ বনাম বুলি কৈছিলে, চৰকাৰটো হোৱা নাই। প্ৰমোদ বড়োৱে শপত ল'লে। তাৰপিছত আকৌ 2 মাহ 3 মাহ পৰে আকৌ BPF চৰকাৰ আহিব বুলি আজি 5 বছৰ উকলি গ'ল, নহয় জানো? 17টাৰ পৰা আজি 10টা নামি গ'ল তেখেতৰ MCLA-বিলাকে। আমাৰতো 12টাৰ পৰা 18লৈকে বাঢ়ি গ'ল। তো কাৰটো ওপৰত গৈছে, কাৰটো তলত গৈছে, সেইটো ৰাইজে গম পায়। কিন্তু তেওঁ এইবাৰ বহুত মানে আত্মবিশ্বাসী, তেওঁ এইবাৰ চৰকাৰ গঠন কৰিবই। তেওঁ চৰকাৰ গঠন কৰিব, সেইটো একদম খাটাং হৈ পৰিছে। তেওঁ যিটো কৈছে সেইটো দেখুওৱা ৰাইজৰ মাজত, ৰাইজে গম পায় নহয়। সেই নিজে আত্মবিশ্বাস ল'লে হ'ব নেকি? কিন্তু ৰাইজেতো তেখেতৰ ওপৰত কোনো বিশ্বাস নাই এতিয়া। তেখেতে 15টা বছৰ কি কৰিলে? মানুহৰ মাজত মাৰা কাটা ৰাজনীতি, দমন নীতি, সেইটোতো প্ৰমাণ আছে না। কিমান গণ্ডগোল হৈছে, কিমান মানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত দ্বন্দ্ব হৈছে, সেইটো প্ৰমাণ সেইটো হয় ন। তেওঁ কৈ আছে মাৰা কাটাটো একচুৱেলি এপছুৱে কৰিছে, আৰু সেইটোও ৰাইজে দেখে পাইছে। এপছুৱে কৰিছে, NDFB কৰিছে, সেইটোৱে ৰাইজে বিচাৰ কৰিব। ৰাইজে বিচাৰ কৰিব। তাৰমানে হাগ্ৰামা নিজে ৰাইজৰ ওপৰত কোনো বিশ্বাস নাই। গতিকে গোটেই দগটো ৰাইজৰ ওপৰত সি জাপি দিব বিচাৰিছে, নিজৰ দগটো। এই কথাখিনিয়ে আজিৰ তাৰিখত BTR বাসী ৰাইজে ধুনীয়াকৈ গম পায়, বুজি পায়। হাগ্ৰামা
কি ধৰণৰ কাম কৰি আছিল, এতিয়া কি ধৰণৰ কাম কৰি আছে চাওক না। হাগ্ৰামাৰ লগত কোন এতিয়া ৰৈ গ'ল, তেওঁলোকৰ নেতাসকলে? এইটো অকলশৰীয়া হৈ গ'ল ন? কিয়? ইয়াৰ উত্তৰটো দিয়কচোন। ৰাইজকটো বাদ দিয়ক, নিজৰ মানুহ নিজৰ নেতা লগত থকা নাই কোনেও। ৰাইজেতো এইটো দেখি আছে না। তো গতিকে এই কথাখিনি ৰাইজে বুজি পায়। যিমান নকওক কিয় হাগ্ৰামা আমি নকওঁ 0 হ'ব বুলি, দুই এটাতো পাবই। 15টা বছৰ শাসন কৰিছে, মানুহ আছে, নিজৰ কৰ্মকৰ্তাসকল আছে, দুই এটাতো পাবই, পাওক, আমাৰ ক'ব লগা একো নাই। কিন্তু ৰাইজক মৰম কৰিব পৰা, ৰাইজে BPF সুবিধা দিয়া উচিত। 15টা বছৰ মামুলি কথা নহয়। 15টা বছৰ ৰাইজে তেখেতক মৰম কৰি পেলাই